Good morning from Umrangchu Goldfield so our campsite opera aro etia for prai aro ia asile mo ami tinta iate kholu tarpisot logotu bahed goise aro etu our campsite asile aro rati olop thanda balo paru mane beshi bahut beshi thanda hoy no robo moi ta bahio view oblak dekhaisu aro আজি এটা নতুন জায়গালে গৈ আছো তুমজেং পিক জানি অসম হাইস পিক গতিকে robo প্ৰথম বাহিৰ ভিডিও চাইলো কেনেকুৱা হয় এফালে itu বৰ্তমান হৈছে টাইম 7টা প্ৰায় 7:20 মান আৰু বৰ্তমান ৰাতিপুৱা সময়ত উমৰাংচু ফিল্ডৰ আপোনালোকে পৰিৱেশটো এবাৰ চাওক আৰু আমি আহিছো মানে দুইটা চাহটা অকমান খাই বুলি অলপ ওলাই যাম অলপ দেখাম খাব তাতে হৈছিল প্ৰগ্ৰাম দেখিছা ষ্টেজটো তাতে প্ৰগ্ৰাম হৈছিল আৰু এফালে গুটে সব এবিলাক গুটে গাড়ী আছিল কিন্তু এতিয়া বৰ্তমান মানে যিমান দেখিছে গাড়ী তো কালি গুটে এবিলাক সব গাড়ী ফুল মানে এতিয়া মানে বহুত কমে নাই মানে বুলি কলো গাড়ী বেয়া নহয় কিমান এখন আছে গুটে গাড়ী ফুল আছিল ইটালৈকে কিবা আমি হেইটো সাইডত যাম এই আইল্যান্ডটো ফালে মানে হেইফালে যাম কেনেকুৱা নহয় পাক ঘুৰি পেলাই চাই আহো বলক লেটস সি আৰু আমি আহি যেটো লাষ্ট মানে জায়গা মানে ইয়াৰ পৰা আৰু ইফালে জায়গা নাই গুটে পুৰা মানে নদী পানী আছে দেখিছে আপোনালোকে এটো পইণ্টত আছো আৰু এই পইণ্টৰ পৰা ভিউটো এবাৰ সব কি বঢ়িয়া লাগিছে কৈছো না দুটা ফটো উঠি আছো আৰু দুটা ৰিলও বনাই আছো চাব ইনষ্টাগ্ৰামত ফলো কৰিব পবিত্ৰ.1 বুলি আছে মই দিম বাৰু চাওক কালি ৰাতি যে ষ্টেজটো চাওক ইয়াৰ পৰা দেখাইছো এবাৰ এইটো আইছো উমৰাংচু গোল্ডফিল্ডৰ মানে ভিডিও দেখাবলৈ চেষ্টা কৰিলো আৰু এতিয়া ডাইৰেক্ট গৈছো আমি তুমজেং পিক আৰু ইয়াতে বিশেষ এতিয়া দেখাবলগীয়া নাই গোটেইখিনি আপোনালোকক দেখালোৱে আৰু প্ৰায় এতিয়া টাইম আছে 8টা বাজিছে আৰু সব মানুহ দুই এটা এনেকৈ উঠিছে ফটো চটো মাৰিবৰ কাৰণে দেখিলে আৰু ইয়াতে বটিং শ্বটিং বিলাক এই তাতে হয় মানে হা এই তাৰ পৰা কেম্পসাইট আছিল এটো আপোনালোকে দেখা পালে কেম্পসাইট আছিল আৰু ইয়াৰ পৰা এটা বাই বাই দিয়া সময় আহি গল আৰু গৈছো তুমজেং পিক আসাম হাইস পিক ড্ৰিম প্লেস গৈছো তাত চাই থাকিব আৰু এইফালে আমাৰ এনেকুৱা আছিল हेलो कैसा लगा बहुत अच्छा लगा आके আৰু ইয়াই কথাটো আৰু আহি খুব বেছি ভাল লাগিলে ইয়াত আৰু ইয়াকো লগ পালো ইয়াক টাইমৰ কাৰণে বাই বাই দিব লাগিব আমি কাৰণ আছো অকমান টাইম তথাপিও ৰেডি হৈ আছো যাবৰ কাৰণে কাৰণ ই গুচি যাব গুৱাহাটী আমি গুচি যাম তুমজেং পিক গতিকে লেটস গো টু তুমজেং ফাইনালি আহি অলপ দূৰ মানে প্ৰায় 40-45 কিলোমিটাৰ মান অহা পিছত মানে উমৰাংচুৰ পৰা 40-45 মানে 50 মান সামথিং মানুহ অহা পিছত একদম ধুনীয়া জায়গা এটা পাইছো চাওক মানে দেখাই নহয় এইটো চাওক ভিউ চাওক দেখিছে এটা ধুনীয়া এবেলা সব পাইন ট্ৰি এবিলাক দেখিছে সব পাইন ট্ৰি ব্লেক বাইকে ৰখোৱা আছে পাইন ট্ৰি আৰু এতিয়া ডাইৰেক্ট গৈ আছো তুমজেং পিক আৰু কাহিনীটো হ'ল এনেকুৱা ধৰণৰ মই বাইকত এতিয়া বৰ্তমান তেল কম আছে তেল ডিপু পাবগে লাগিব আমি তাৰ পিছত তেল ডিপু পোৱাৰ পিছত তেলটো ভৰাৰ পিছতহে গম পাম তুমজেং পিকলৈ কিমান হয় মানে ইয়াৰ পৰা তুমজেং পিক সামথিং 110 কিলোমিটাৰ মান হ'ব চাগে 110 মান এটো সাইডে আমি আহি গুঞ্জুং ভিউ পইণ্ট বুলি এটা জায়গা আছে সেই তাত পাইছোহি আৰু তাৰ পৰা আপোনালোকে গুটেই মানে এইফালে পাহাৰ দেখা পাইছে গুটেই মানে এইফালে মেবি কি নাজানো হাফলংখন নহয় বাৰু মানে পুৰা ভিউটো ধুনীয়াকৈ দেখা পায় আৰু দেখিছে আৰু ইয়াৰ পৰা উঠিব পাৰি ধুনীয়াকৈ এইটো সাইডত
আমি তাত এইটো চাইডত উঠিম আমাৰ ডিম্পু উঠিছে বাৰু তাতে লেটছ গো আৰু আমি ভিউ পইণ্টটো ওপৰলৈ উঠি আহিছোঁ মানে ইয়াৰ পৰা চাম কেনেকুৱা হয় একদম বঢ়িয়া লোকেশ্যন ঠাণ্ডা ঠাণ্ডা হাৱাত আমাৰ ইয়াতে নেক্সট লেভেল এইটো এনেকুৱা ভিউ পইণ্ট এটা হেৰিয়াত মনত পৰিছে বাৰু সেইফালে আপোনাৰ চাংকি ভেলি সেইটো চাইডত যে গৈছিলোঁ চাংকি ভিলেজ সেইটো চাইডতো আছিল খুব ধুনীয়া লাগিছে মানে আমি হাফলং পাই গৈছোঁহি আৰু হাফলঙে দেখি পাইছে এইটো বহুত ফটো আছে দেখিছে আৰু এইটো চাইডে মে বি বজাৰ যায় আৰু এইফালে কোনফালে যায় কি নাজানো আমি বৰ্তমান এতিয়া মানে তুমজেং পিক যাম এতিয়া তুমজেং পিকৰ কাৰণে আমি ৰাস্তাটো মানে নিৰ্ধাৰণ কৰিছোঁ কোনফালে যায় এইটো চাব লাগিবতো তাৰপিছত তাৰ আগতে কিবা এটা খাই পেলাই তাৰপিছত ডাইৰেক্ট আমি তুমজেং যাম আৰু ট্ৰেকিং আজি কৰিব পাৰোঁ নাই নাজানো বাৰু চাই লওঁ কি কৰিব পাৰোঁ ঠিক আৰু ফাইনেলি আহি পাই গ'লোঁ হাফলং আৰু হাফলঙত পাই আমি কিবা কিবি খাই মেলি ইয়াতে ৰৈ দিলোঁ কাৰণ ইয়াৰ পৰা তুমজেং ভিউ পইণ্টটো প্ৰায় 45 কিলোমিটাৰ আৰু যোৱা সেইখনৰ সক্ষমতা নহ'ল আমি ৰাস্তা অত্যাধিক বেয়াৰ কাৰণে ইয়াতে ৰৈ দিলোঁ আৰু এতিয়া আমি ৰৈ দিয়াৰ পিছত কিবা কিবি খাই মেলি আমি ওলাই যাম এতিয়া জাতিংগালৈ জাতিংগাৰ পিছত আমি য'ত দেখা আছে আই লাভ ডিমা হাউচত তাত যাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে আজি দেখা পাব সেইখিনি আৰু কাইলৈ এটা নতুন ব্লগত আপোনালোকে তুমজেং ভিউ পইণ্টটো মৰ্ণিঙত দেখা পাবলৈ আশা ৰাখিলোঁ লেটছ গো তেতিয়াহ'লে বাকীখিনি এক্সপ্ল'ৰ কৰোঁ আৰু ৰুমটো হৈছে আমাৰ এইটো চাওক এতিয়া ধুনীয়া এটা ৰুম এইখন এইফালে বিচনা এইফালে মোৰ আৰু এইবিলাক দেখিছে চাৰ্জাৰ লগাই থৈছোঁ গতিকে লেটছ গো আৰু এটা কথা কোৱা শুনিছোঁ যে হাফলং টাউনখন খুব বেছি ধুনীয়া আৰু বহুত মানে ধুনীয়া ধুনীয়া আৰ্ট অঁকা আছে মানে কৰা আছে আৰু সেই বস্তুটো আজি দেখিলোঁ মানে চব বোলে দেখিছেনে ৰ'ব দেখাইছোঁ দেখিছে গতিকে এইখিনিয়ে হাফলঙৰ মানে পৰিৱেশ আপোনালোকে যদি হাফলংখন অহা নাই এবাৰ আহিব খুব বেছি ধুনীয়া এটা পৰিৱেশ আৰু আমি নেক্সট এতিয়া গৈ আছোঁ জাতিংগা আৰু এখন গেট দিয়া আছে যিখন মানে ট্ৰেডিশ্যনেল ঠিক আছে আৰু এইবিলাক যিমানখিনি ছবি অঁকা আছে চব ট্ৰেডিশ্যনেলি মানে কিবা কিবি দেখাবলৈ চেষ্টা কৰা হৈছে ঠিক আছে আৰু মই আছোঁ হাফলং টাউনৰ একদম মাছমজিয়াত আৰু মাছমজিয়াত আপোনালোকে বেক চাইডে দেখা পাইছে এটা ভিউ পইণ্ট আছোঁ আৰু ভিউ পইণ্টটোৰ পৰা দেখিছেনে কেনেকুৱা এটা মানে ধুনীয়া এটা মানে ভিউ আৰু কি ক'ম আপোনালোকক চাওক এবাৰ আৰু এনেই নকয় হাফলংখন স্কটলেণ্ড অফ দ্য ইষ্ট বা এনেকুৱা বুলি এনেই নকয় মানে সেইটোৱে স্কটলেণ্ড অফ দ্য ইষ্ট সেইটোৱে কাহিনীটো ইয়াৰ কোৱা অন্তৰালৰ মেইন কাহিনীটোৱে হৈছে সেইটো চাওক এইটো আৰু আমি বৰ্তমান আছোঁ মানে ক'ত বাৰ্ড ৱাচিং টাৱাৰ জাতিংগা অল্ড ডিমা হাছাওৰ এইটো চক বোলে চাইনবোৰ্ড দিয়া আছে দেখিছে আপোনালোকে আমি এতিয়া ভিতৰলৈ সোমাই যাম আপোনালোককো দেখাবলৈ মানে চেষ্টা কৰিম কেনেকুৱা হয় আছে আৰু এইটো হৈছে জাতিংগা ভিউ পইণ্ট আৰু য'ৰ পৰা গোটেইখিনি মানে এই যে টাৱাৰটো দেখিছে বেক চাইডে সেইটোতে আপোনালোকে মানে চৰাইখিনি আহি টক্কৰ মানে মাৰেহি বা এইফালে ৱাৰবিলাকতো এনেকৈ মাৰে তাৰ ফলত চৰাই যিটো আত্মসলন সেইটো হয় মানে আৰু মেইনলি এই কাৰণটোতে আৰু বাকী বিশেষ আৰু কিবা যদি কাৰণ আছে সেইটো সবিশেষ নাজানো কিন্তু ভিউ পইণ্টটো খুব ধুনীয়া আৰু অলপ বাঁহো আছে মানে মেইনলি সেই টাৱাৰকেইডালত মাৰেহি আৰু সেই হেৰিয়াত এইটো যে পোষ্টটো দেখিছে যে কাৰেণ্টটো সেইটোত গতিকে সেইটো কাৰণে ইয়াত জাতিংগাৰ কোৱা হয় মানে পক্ষী আত্মসলনৰ ঠাই গতিকে চাওক চাওক Leave me, baby, don't wanna fall again. This just hurt me. Just think about it, but you hold me like you don't wanna break. I need some space.
days. Just think about it.